নমস্কাৰ বন্ধুসকল। আজি আমাৰ ঠাকুৰবাৰী গাঁও পঞ্চায়তৰ হৈ আমাৰ যিখন ছাত্ৰ যুৱ মঞ্চ আছে, সেই ছাত্ৰ যুৱ মঞ্চই আজি ৰাতি ৮ বজাত জুবিন দাক শ্ৰদ্ধাঞ্জলি দিয়াৰ কাৰণে এটা প্ৰগ্ৰাম হাতত লৈছে। সেই প্ৰগ্ৰামত মোকো ইনভাইট কৰিছে। তাতে প্ৰগ্ৰামখন আপোনালোকক দেখাম, মই এই ভিডিঅ'ৰ জৰিয়তে দেখাম। সেই তাতে মোক জুবিন দাৰ কেইটামান গান গোৱাৰ কাৰণে ইনভাইট কৰিছে। মই তাতে গৈ আছোঁ। আপোনালোকক লগত থাকিব, আপোনালোকে চাব। জুবিন দাৰ মৃত্যুত সঁচাকৈ আমি বহুত ব্যথিত হৈছোঁ। আমাৰ সম্পদ এটা আমি হেৰালোঁ। জুবিন দাৰ গান শুনি শুনি আমি ডাঙৰ দীঘল হ'লোঁ। ইভেন এতিয়া আমাৰ ল'ৰা ছোৱালীও জুবিন দাৰ গান শুনে। তেখেতে নাপালে আৰু জুবিন দাৰ মৃত্যুটো একচুৱেলি অসহ্যকৰ হৈ পৰিছে আমাৰ কাৰণে। এই সঁচাকৈ অসমৰ এজন লেজেণ্ড আছিল। এতিয়া কি ক'ম, তেখেতে একচুৱেলি তাতে যাবই নালাগিছিল সম্ভৱতঃ। এতিয়া এনেকুৱা লাগি আছে তাতে নগ'লে হয়তো আমি জুবিন দাক এতিয়াও পালোঁ হয়। এতিয়া গৈছে, উপায় নাই। যাৰ য'ত মৃত্যু তাতে হ'বই। ঈশ্বৰৰ লীলা আমি বুজিব নোৱাৰোঁ। যি কি নহওক, এতিয়া তেখেতৰ আত্মাৰ সদ্গতিৰ কাৰণে আমি সকলোৱে প্ৰাৰ্থনা কৰাটো উচিত আৰু প্ৰাৰ্থনা কৰিম, সকলোৱে প্ৰাৰ্থনা কৰিম। বন্ধুসকল, আমি ফাইনেলি গৈ আছোঁ জুবিন দাৰ শ্ৰদ্ধাঞ্জলি প্ৰগ্ৰাম লৈ। আপোনালোকে চাই থাকিব, লগত থাকিব। Good.